বড় ডাঙৰীয়াই কয় যে বিটিচিলৈ শান্তি আহিছে এনেকৈ বিটিচিৰ লাখ লাখ জনগণ ৰাফিকুল ইছলাম আহমেদৰ পৰিয়াল এবিএমচিৰ লগত অন্যায় কৰি কেনেকৈ বিটিচিলৈ শান্তি আনিব অন্যায় আৰু শান্তি একেলগে কেনেকৈ কএক্সিষ্টেন্স কৰিব সেই প্ৰশ্ন আমি প্ৰমোদ বড়ো ডাঙৰীয়া সন্মুখত উত্থাপন কৰিছোঁ আৰু আজি আমি এবিএমচি স্পষ্টভাৱে অভিযোগ উত্থাপন কৰিছোঁ যে আজি সততে নিজকে শক্তিশালী গৃহ বিভাগ থকা বুলি পৰিচয় দিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ যে আজি তিনিজন হত্যাকাৰীক কিয় আপোনালোকৰ আৰক্ষীয়ে আপোনালোকৰ চৰকাৰখনে গ্ৰেপ্তাৰ কৰিব পৰা নাই যাৰ নাম ফটো সকলোখিনি আপোনালোকৰ তাত আছে আপোনালোকে বিভিন্ন বহিৰাজ্যলৈ গৈ বিভিন্ন অপৰাধীক গ্ৰেপ্তাৰ কৰি আনিব পাৰিছে কিন্তু অসমৰ সংখ্যালঘু ৰাইজৰ বলিষ্ঠ প্ৰতিবাদী সত্তা ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই নে কোনোবা ৰাজনৈতিক শক্তিয়ে ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক লুকুৱাই ৰাখিছে আমি প্ৰশ্ন কৰিছোঁ অসম চৰকাৰক যে অসম চৰকাৰে শ্বহীদ ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক লুকুৱাই ৰাখিছে নেকি সেই প্ৰশ্ন আমি এবিএমচি উত্থাপন কৰিছোঁ কোনোবা ডেজিগনেটেড শিবিৰত ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীয়ে কি আত্মগোপন কৰি আছে নেকি প্ৰাক্তন উগ্ৰপন্থীৰ কাৰণে যুদ্ধবিৰত গোটৰ উগ্ৰপন্থীৰ কাৰণে যিবিলাক ডেজিগনেটেড শিবিৰ কোকৰাঝাৰত আছে ওদালগুৰিত আছে তেনেকুৱা কোনোবা ডেজিগনেটেড শিবিৰত ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী আজিৰ তাৰিখত আত্মগোপন কৰি আছে নেকি বুলি আমি এবিএমচি প্ৰশ্ন উত্থাপন কৰিছোঁ অসম চৰকাৰৰ দায়িত্ব হোৱা উচিত যে অসমৰ সংখ্যালঘু ৰাইজৰ বলিষ্ঠ প্ৰতিবাদী সত্তাৰ গৰাকী ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীৰ হত্যাকাণ্ডৰ 7 বছৰ পিছতো হত্যাকাৰী গ্ৰেপ্তাৰ নহ'ল এবিএমচিয়ে ধাৰাবাহিক আন্দোলন কৰিছে কিন্তু এতিয়ালৈকে চৰকাৰে সন্মুখলৈ আহি এটা বিবৃতি দিয়া নাই কিয় সেই প্ৰশ্ন উত্থাপন কৰিছে সেইকাৰণে আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব লাগে আৰু ৰাফিকুল ইছলাম আহমেদক কিয় হত্যা কৰা হ'ল সেই কথা ৰাজহুৱা হ'ব লাগে আমি স্পষ্টকৈ কৈছোঁ যদি চৰকাৰখনে আমাৰ কথা নুশুনে তেনেহ'লে আগন্তুক দিনত এই প্ৰতিবাদ বিটিচি অঞ্চলৰ ৰাজপথে হ'ব এই প্ৰতিবাদ কোকৰাঝাৰৰ পৰা দিল্লীলৈকে সম্প্ৰসাৰিত হ'ব 25ৰ নিৰ্বাচন আহি আছে বিটিচি নিৰ্বাচন নিশ্চয়কৈ 2025 চনৰ বিটিচি নিৰ্বাচনত আমি ৰাফিকুল ইছলাম আহমেদ অকল এজন ব্যক্তি নাছিল তেখেতৰ নেতৃত্বত বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজে নিজৰ ভূমিৰ অধিকাৰ সামগ্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ সপোন দেখিছিল ৰাফিকুল ইছলাম আহমেদ চাহাবক হত্যা কৰি আচলতে এবিএমচি সংগ্ৰামখন বিটিচি